নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই তেখেতৰ ছ'চিয়েল মিডিয়া হেণ্ডেলসমূহত এক গুৰুত্বপূৰ্ণ পোষ্ট শ্বেয়াৰ কৰিছে, যোনটো পোষ্টে আমাৰ শিক্ষক সমাজক প্ৰভাৱিত কৰিব বা উপকৃত কৰিব বুলি ক'ব পাৰোঁ। তেখেতে পোষ্ট কৰিছে যে আজি তেখেতে এক বৈঠকত বহিছিলে স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু সমগ্ৰ শিক্ষাৰ বিষয়ববীয়াসকলৰ লগত, আৰু সেই মিটিং প্ৰডাক্টিভ আছিলে, আলোচনা খুবেই ভাল হৈছে। আৰু তাতে তেওঁলোকে ৰিভিউ কৰিছে শিক্ষকৰ ৰেচনেলাইজেশ্যনৰ বিষয়ে। তেওঁলোকে ৰিভিউ কৰিছে যে LP স্কুলত যি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি প্ৰধান শিক্ষক নিযুক্তি দিয়া কথা আছিলে তাৰ প্ৰগ্ৰেছৰ ওপৰত তেওঁলোকে ৰিভিউ কৰিছে। তাৰ লগতে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট অফ কণ্টেক্সুৱেল টিচাৰ্ছ অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ চলাই যি কণ্টেক্সুৱেল শিক্ষকসকলক নিয়মীয়াকৰণ কৰা হৈছে, সেই ক্ষেত্ৰত কণ্টেক্সুৱেলৰ পৰা নিয়মীয়া ইতিমধ্যে হোৱা শিক্ষকসকলৰো কিছু ওজৰ আপত্তি আছে, কিছু তেওঁলোকৰ অভিযোগ আছিল। সেইসমূহক কিদৰে চালিজাৰি চাই কিদৰে ডিপাৰ্টমেণ্ট আগবাঢ়িব বা তেওঁলোকৰ যি দৰমহা বা ইনক্ৰিমেণ্ট সম্পৰ্কে যি ওজৰ আছিল বা আপত্তি আছিল, সেইসমূহৰ বিষয়েও আজি এই মিটিঙত আলোচনা হয়। লগতে যিসকল শিক্ষাভিত্তিক কৰ্মচাৰী বা শিক্ষক এইবাৰৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভত তেওঁলোক ইনএলিজিবল হোৱাৰ কাৰণে বাদ পৰিছিলে, তেওঁলোকৰ কাৰণে পুনৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ চলোৱাৰ বিষয়েও আলোচনা এই বৈঠকত হৈছে। তাৰ লগতে যিসকল ছেকেণ্ডেৰী এডুকেশ্যনত এডিশ্যনেল কণ্টেক্সুৱেল টিচাৰ আছিলে তেওঁলোককো স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ চলাই পেলাই নিয়মীয়া কৰা হ'ব। ইতিমধ্যে এই বিষয়ে ঘোষণা ইতিমধ্যে কৰা হৈছে। সেই প্ৰক্ৰিয়া কিদৰে চলাই যাব সেই সম্পৰ্কেও এই বৈঠকতে আলোচনা হয়। আৰু লগতে শিক্ষা বিভাগৰ ওপৰত অজস্ৰ কোৰ্ট কেছ আছে, যিবোৰ কেছৰ কাৰণে শিক্ষা বিভাগে বহু কাম আগবঢ়াব পৰা নাই বা বহু কথাত পিছ পৰি আছে। সেই কেছসমূহ কিদৰে ডিল কৰা যাব বা সেই কেছসমূহৰ পৰা কিদৰে আঁতৰি আহি পেলাই শিক্ষা বিভাগক আগুৱাই নিব পৰা যাব, নিউ এপইণ্টমেণ্ট কৰিব পৰা যাব বা ৰেগুলাৰাইজ যি কৰিবলগীয়া আছে সেইখিনি ৰেগুলাৰাইজ কৰিব পৰা যাব, এই সম্পৰ্কেও এই বৈঠকত ফলপ্ৰসূভাৱে আলোচনা হয় বুলি ৰণোজ পেগু ডাঙৰীয়াই তেখেতৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত জনাইছে। এই ইনফৰমেশ্যনখিনি আপোনালোকক দিবলগীয়া আছিলে। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব।